ব্লগলৈ ব'লা ব্লগটো আৰম্ভ কৰোঁ আৰু কিমানো হোটেলৰ পৰা ব্লগটো আৰম্ভ কৰিম এই কাৰণে আজি গংগা মায়া গেটৰ পৰা আৰম্ভ কৰিছোঁ হাইকিপুৰি ঘৰদুৱাৰ হাইকিপুৰি হয় বৰজলাই খেলা বস্তু যাবা লৈ ল'লোঁ আৰু দোস্ত আজি আমাৰ ডেষ্টিনেশ্যন আছে দিল্লী আমি যিহেতু দেৱজিৎ দাহঁতৰ দিল্লী ৰুম আছে আৰু আমি আজি দিল্লীলৈ যাম যেনে প্ৰকাৰে নহওক গাইজ আৰু আমাৰ পৰহিলৈ দিনটো আছে সৰি কাইলৈ দিনটো আছে কাইলৈ আমি দিল্লী ফুৰিম পৰহিলৈ আমি আমাৰ অসমলৈ ঘৰলৈ যামগৈ আৰু গাইজ এয়া চাওক হৰিদ্বাৰৰ গেট হয় হৰিদ্বাৰখনো ধুনীয়া আছে অকণ খালি লেতেৰা আছে আৰু গাইজ আজি আমি ইয়াতে কৰিম স্নান আৰু আৰতি চাম ধুনীয়া আছে গাইজ কি ধুনীয়া চাওক ৰে কিন্তু বহুত বেছি সুত হয় আৰু বহুত বেছি দও হয় সেইটো কাৰণে গাইজ এনেকৈ পুৰা ষ্টিলৰ পাইপৰ দি লাইন দিয়া হৈ আছে তাৰহে গা ধুব পাৰি ইপিনে মানে মাজত গা ধুব নোৱাৰি আৰু গাইজ বহুত বেছি ধুনীয়া আৰু কি ক'ম গাইজ আৰু গাইজ এয়া সাঁতুৰিছে চাওক জঁপিয়াই কিন্তু গাইজ সেইটো ভাল হোৱা নাই কিন্তু কি কৰিম গাইজ তেওঁলোকৰ মৰ্জি কিন্তু বহুত বেছি সুত হয় আৰু গাইজ কেনেবাকৈ আউট কণ্ট্ৰল হৈ গ'লে আৰু মানে হ'লে আৰু গাইজ মই জানিছিলোঁ যে লাষ্টত গৈ মোৰহে গণ্ডগোল হ'ব গাইজ হাফ পেণ্ট এটা পিন্ধি আহিলোঁ এতিয়া লগত হাফ পেণ্ট আনিলোঁ হোটেলনো মেপা আধা ঘণ্টামান হ'ব সেই বুলি এতিয়া আৰতি মই তিতা হাফ পেণ্ট পিন্ধি চাব নোৱাৰিম দিয়ক গাইজ কিবা এটা যোগাৰ কৰিব লাগিব ৰেডি হৈ গ'লোঁ আৰু গাইজ মজাছে গা পা ধুই আছোঁ কিন্তু গাইজ ভিডিঅ' কৰা নাই দেউতাহঁতেতো একে পাইপত উঠি মোবাইল লৈ ফটো উঠি আছে মই কি কৰিম এতিয়া মই ইয়াতে বনাওঁ মোৰ ভয় লাগে পটককৈ মোবাইলটো যদি পৰি যাওঁ বহুত বেছি সুতো হয় বহুত বেছি ঠাণ্ডা হয় চৰ্দি আজি হোৱাটো 80% নিশ্চিত আৰু গাইজ দেউতাহঁতে ধুনীয়াকৈ একদম গা পা ধুই আছে ডুবকিও মাৰি আছোঁ মজাছে অসমীয়া হোটেলৰ হ'বলা এইয়া দেখিছেনে হোটেল তীৰ্থ আকৌ অসমীয়া লিখা হৈছে হোটেল তীৰ্থ অসমীয়া ভেলপুৰি খালোঁ আৰু মাহঁতে খাইছে কিবা চেনি নে কি চবেই খাইছে মইহে খাইছোঁ এইটো ভেলপুৰিটো মোৰ এইটো ভাল লাগিছে আৰু দোস্ত মজাছে গা পা ধুই ল'লোঁ আৰু কেমেৰা ফটো চটো উঠি ল'লোঁ ভাল লাগিল গংগা স্নান কৰি আকৌ যদি পাৰোঁ আহিম ধুনীয়া লাগিল আৰু মজা একদম দোস্ত চাওঁ বহুতে এতিয়া ধৰিও আছে আমি আৰু দোস্ত পানীৰ মাজত বহি এতিয়া আমি কটন কেণ্ডি খাম আৰু গাইজ ধুনীয়াকৈ গা চা ধুলোঁ আৰু গাইজ এইখন হালধীয়া দলং এখন দেখিছে তাতে ধুনীয়াকৈ বজাৰ বহে তালৈ গৈ আছোঁ আৰু কেইটামান বস্তু পাতি কিনো ঘৰলৈ আৰু পৰিয়াললৈ দোস্ত ধুনীয়াকৈ কিনি কৈ ইয়াত ব্যস্ত মানে সকলোতে বহুতে গা ধুইয়ে আছে আৰু সন্ধিয়া হোৱাৰ লগে লগে ধুনীয়াকৈ আৰতি ষ্টাৰ্ট হ'ব দোস্ত আৰতি চাম একদম আৰু ৰাতিলৈ দিল্লীলৈ ওলাই যাম গাইজ এতিয়া খোজকাঢ়িয়ে যাব পাৰি বেছি দূৰ নহয় অকণমানে কিমান 500 মিটাৰমান হ'ব আৰু গাইজ এপিন্ধি আহিলে পাই গ'লোহি আমি ধুনীয়াকৈ এপিন্ধি আহি পাই আৰু ইয়াৰ পুতলা ল'লোৱে ৰাতিপুৱা বৰজলৈ আৰু গাইজ খেলা বস্তু কেইটামান লৈছোঁ আৰু সজোৱা বস্তু কেইটামান আৰু তাৰপিছত খেলা বস্তু মোৰে নহয় ভাইটিহঁতলৈ লৈছোঁ কিন্তু মই এতিয়া খেলা বস্তু খেলিলে আৰু মই আঙুলি চুপিব লাগিব খেলিব হ'লে আৰু গাইজ মানে কি হয় ৰাতিপুৱা তাত স্নান কৰিয়ে সকলো ইয়ালৈ আহে আৰু ইয়াৰ পৰা ধুনীয়াকৈ আৰতি চাই আৰু সকলোৱে নিজৰ মানে কিছুমান থাকি যায় কিছুমান গুচি যায় আৰু দোস্ত এইজন দেখিছেনে শিৱ বাবা ধুনীয়া ডাঙৰ মূৰ্তি এজন আছে আমি যাওঁতে দেখি গৈছিলোঁ আৰু দোস্ত হোটেল তীৰ্থত যে গা ধুই থাকোঁতে দেখিছিলোঁ সেইখন অৰিজিনেল অসমীয়া হোটেল নহয় বোলে অসমীয়া মানে মানুহ এজন ইয়ালৈ আহি পেলাই তেওঁ মানে নামটো লিখি থৈ গৈছিল অসমীয়াত আৰু গাইজ ভোক লাগিল কিবা এটা খাবলৈ আহিলোঁ এয়া এতিয়া দেখিছে চিংৰা হয় গোটেই ব্ৰইলাৰ ঠেং দালি গাইজ অৰিজিনেল চিংৰা হয় আৰু এইটো কচৌৰি চব্জি বুলি কয় গাইজ এতিয়া আৰতি চাওঁগৈ আৰু দোস্ত আমি আহি পাই গ'লোহি আৰতি হোৱাটো জেগা চব মানুহ বহি গ'ল ধুনীয়াকৈ গাইজ এতিয়া আৰতি হ'ব অকণমান পিছতে আৰু দোস্ত দেউতাই কিনি আনিলে পদুম পাত নেকি পদুম পাতত ধুনীয়াকৈ ফুল দিছে আৰু এতিয়া আৰতি হোৱাৰ পিছতে উটিয়াই দিব আৰু গাইজ ইয়াত যে দেখিছে পলিথিন দি যে ৰেপ কৰা হৈ আছে এইটো অৰিজিনেল এটা ধূপ হয় আটা নিচিনাকৈ আহিছে এইটো ধুনীয়াকৈ মানে বনাই ধূপৰ নিচিনা চেপ এটা দি জ্বলাই দিব লাগিব আৰু গাইজ দেউতাই একদম ধুনীয়াকৈ নাৰিকল আকৌ এনেকৈ কিবা কিবি কিনি আনিলে ৰস্তই আৰতি হোৱা সময়ত দিব এতিয়া অংগাত উটুৱাই দিব আৰু
संकल्प लेते हैं कि पतित पावनी माँ गंगा के जल की पवित्रता एवं निर्मलता बनाए रखने हेतु আৰু দোস্ত আৰতি হৈছে আপোনালোকে ধুনীয়াকৈ চাওক আৰু দোস্ত আমি আহি পাই গ'লো সেই হোটেল ৰুম আৰু গাইছ এতিয়া ধুনীয়াকৈ যিটো ভিৰ লাগিল মানে শেষ হোৱা সময় এতিয়া উবেৰ এখন মাতিছোঁ যোনটো আমি দিল্লীৰ পৰা আহিছোঁ ঋষিকেশলৈকে সেই উবেৰখন আহি আছে এতিয়া যাওঁ দিল্লীলৈ আৰু দোস্ত আহি আছোঁ ভিডিঅ' দেখুওৱা নাই কিয়নো ৰাস্তাৰ মানে ৰাতি ৰাস্তাত কি দেখাম আৰু গাইছ আৰু তাৰ ওপৰতো ৰাতি কি ভিউচত দিম আৰু গাইছ এতিয়া ধুনীয়াকৈ আমি আহি আছোঁ আৰু এই হোটেল এখন ৰখিলোঁ বহুত বেছি ভোক লাগিছে 11:55 হ'ল বৰ্তমান আৰু গাইছ এতিয়া মানুহকেইটা মানে ইয়াত ট্ৰেডিশ্যনেল ছং হৈ আছে ট্ৰেডিশ্যনেল মানে মিউজিক হৈ আছে আৰু মই তাতে বজাবলৈ অকণ চেষ্টা কৰিলোঁ আৰু গাইছ এতিয়া ধুনীয়াকৈ ইয়াতে এতিয়া খাওঁ ধুনীয়াকৈ পুৰা ভেজ খাম গাইছ মানে নন ভেজ খোৱা নাই বৰ্তমানলৈকে নাই নন ভেজ খাইছে পাহৰিলোঁ দিয়ক গাইছ মুঠতে আজি ভেজ খাম আৰু গাইছ বজাই আছে ময়ো এনেই নাজানো নকৌকে বজাই আছোঁ কি কৰিম গাইছ এতিয়া ব'লক ভিতৰলৈ যাওঁ আৰু দোস্ত খানা আহি গ'লে আছে পিঁয়াজ জলকীয়া চাউল আৰু দোস্ত চাউলটো কিন্তু মোৰ ধুনীয়া মজা দেই গাইছ আৰু দোস্ত ভাগৰ লাগি গৈছে আৰু আছে পনীৰ বাটাৰ পনীৰ আৰু ধুনীয়াকৈ খাওঁ খাই পেলাই আজি দিল্লী পাবগৈ লাগিব যি আমাৰ লক্ষ্য আৰু দোস্ত চাউল ধুনীয়া মানে এইখন হোটেলত নহয় বৰ্তমানলৈকে যিমানখিনি চাউল খালোঁ বহুত বেছি ভালেই পাইছোঁ আৰু দোস্ত এতিয়া মজাছে খাওঁ আৰু এতিয়া হোটেলত যাওঁ বৰ্তমানতো সময় বহুত বেছি হ'ল হোটেল ৰুম কেইটা 3:30 মানত পাই যাবগৈ লাগে আৰু আৰু দোস্ত এচা টোপনি ধৰিছে মানে গাইছ আৰু দোস্তটো চাওক হনুমানৰ বহুত ডাঙৰ মূৰ্তি এটা আছে জয় শ্ৰীৰাম আৰু আহি আছোঁ গাইছ এতিয়া হোটেল ৰুমলৈ যাওঁ গাইছ বহুত টোপনি ধৰি গৈছে আৰু দোস্ত এতিয়া সময় হৈছে কিমান জানে 2:13 এতিয়াও বৰ্তমান আমি দিল্লী ৰুম আহি পোৱাহিয়ে নাই কেইটা আৰু 2 মেপৰ মতে 2:40 পাবহি লাগে গাইছ এতিয়া গাইছ ধুনীয়াকৈ আজি হোটেল ৰুম পাওঁগৈ ধুনীয়াকৈ শুওঁ আজিতো কোনো এডিট চেডিট নকৰোঁ বহুত বেছি ভাগৰ লাগিছে আশা কৰোঁ আজি হৰিদ্বাৰৰ ভ্লগটো চাই ভাল পালে এপিছ'ড এইটো সদায় আপোনালোকক লগ পাম যদি চেনেলটো নতুন গাইছে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব এভৰিথিং কৰি থৈ যাব আজিলৈ বাই বাই লাভ ইউ অল নেক্সট এপিছ'ডত সদায় আপোনালোকক লগ পাম এপিছ'ড চাই থাকিব নাপাহৰিব সোনকালে শেষ হ'বহি এতিয়া আজিলৈ বাই বাই লাভ ইউ অল গাইছ